এই চাৰিখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। আপুনি জানেনে কোন চাৰিখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে? যদি নাজানে ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি গম পাব যে কোন চাৰিখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। হয়তো আপোনাৰো ঘৰখন হ'ব পাৰে বা যিকোনো মানুহৰে ঘৰখন হ'ব পাৰে। এতিয়া আমি মানুহবোৰে কি কৰোঁ, কিছুমান কাম অজানিতে কৰি পেলাওঁ, যাৰ কাৰণে আমাৰ ঘৰখনলৈ কি হয়, মা লক্ষ্মী অহাৰ সলনি দৰিদ্ৰতা আহে। এতিয়া মই আজি আপোনালোকক ক'ম চাৰিখন ঘৰৰ বিষয়ে, যিকেইখন ঘৰত দৰিদ্ৰতা আহে, মা লক্ষ্মী নাহে। এতিয়া চাৰিখন ঘৰ বুলি মই কি ক্ষেত্ৰত কৈছোঁ আপোনালোকক কওঁ। চাৰিখন ঘৰ বুলি মই এইটো কাৰণে কৈছোঁ, যিকেইখন ঘৰত এইকেইটা কাম কৰে, মানে এই চাৰিটা কাম কৰে, সেই ঘৰখনত, সেই চাৰিখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। তাৰে ভিতৰত আপুনি এই চাৰিটা কামৰ ভিতৰত এটাও কৰিব পাৰে, সেই এটা কৰিলেও কিন্তু আপোনাৰ ঘৰত মা লক্ষ্মী নাহে। জানিব বিচাৰিলে আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, মনিটাইজ কৰিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ, এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম কোন চাৰিখন ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। তাৰে প্ৰথমটো হৈছে যিখন ঘৰত ভঙা বাচন ব্যৱহাৰ কৰা হয়। এতিয়া আমাৰ মানুহবোৰৰ কেতিয়াবা এনেকুৱা ধৰণৰ হয়, আপোনালোকে চাব, আপোনাৰ ধৰক এটা গ্লাছ, আইনৰ গ্লাছ এটা অকণমান ভাঙি আছে, আপুনি কিন্তু সেই গ্লাছটো ব্যৱহাৰ কৰি আছে, আপুনি গ্লাছটো পেলাই দিয়া নাই, কাৰণ গ্লাছটো গোটেইটো ভাঙি যোৱা নাই, অকণমান ভাঙিছে। সেইটো আপুনি ভাবিছে যে এতিয়াও ব্যৱহাৰৰ উপযোগী হৈ আছে, কাৰণ গ্লাছটোত পানী খাব পৰা হৈ আছে, গতিকে আপুনি সেই গ্লাছটো ব্যৱহাৰ কৰি আছে। কিন্তু আপুনি যদি সেই ভঙা গ্লাছ ব্যৱহাৰ কৰি আছে বা যিকোনো ভঙা বাচন, সেয়া লাগিলে পানী খোৱা গ্লাছেই হওক, আপুনি ডিছখনেই হওক বা যিকোনো ধৰণৰ ভঙা বাচন, আপোনাৰ কেৰাহীটোৱে অকণমান ভাঙিছে, আপোনাৰ কাপটোৱে অকণমান ভাঙিছে, এই যে ভঙা বাচনবোৰ আপুনি ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ ঘৰখনলৈ কি হয়, দৰিদ্ৰতা আহে, মা লক্ষ্মী নাহে। দ্বিতীয়তে হৈছে আপুনি যদি ফটা চিঙা কাপোৰ পিন্ধে, আপোনাৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। এতিয়া কিছুমান মানুহৰ এনেকুৱা হয় যে তেওঁলোকৰ ৰিয়েলিটিত নায়েই, তেওঁলোক মানে অৰিজিনেলি দুখীয়া মানুহ, তেওঁলোকৰ কাপোৰেই নাই, তেওঁলোকে উপায় নাই, পিন্ধিছে, কিন্তু এই যে পিন্ধিছে, পিন্ধোতে কাপোৰখিনি আপুনি কি কৰিব লাগে, চিলাই পিন্ধিব লাগে। এতিয়া আপোনাৰ নাই, আপুনি নতুন আনিব নোৱাৰে, আপোনাৰ সামৰ্থ্য নাই, আপুনি চিঙা কাপোৰটোৱে পিন্ধিব লাগিব। গতিকে সেই চিঙা কাপোৰটোতো মানুহে কি কৰিব পাৰে, ব্যৱহাৰৰ উপযোগী কৰি ল'ব পাৰি। ব্যৱহাৰৰ উপযোগী কৰিব লাগিলে কি কৰিব লাগিব, আপুনি জাষ্ট সেইটো চিলাব লাগিব। গতিকে আপুনি চিঙা ফটা নিপিন্ধিব। যদি চিঙা ফটা পিন্ধে, আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা নোহোৱা নহয়, আপোনাৰ ঘৰত সদায় দৰিদ্ৰতা থাকিব। তাৰ সলনি যদি আপুনি দৰিদ্ৰতাৰ পৰা মুক্ত হ'বলৈ বিচাৰিছে, সেই চিঙা ফটা কাপোৰৰ সলনি আপুনি চিঙা ফটা কাপোৰখিনি ধুনীয়াকৈ চিলাই পিন্ধিব। আৰু যদি আপোনাৰ আছে, সেই ক্ষেত্ৰতো আপুনি কেতিয়াও চিঙা ফটা কাপোৰ নিপিন্ধিব। তৃতীয়তে হৈছে জোঠা বাচন। এইটোতো একেবাৰে ভয়ানক। জোঠা বাচন যি মানুহৰ ঘৰত থাকে, সেই মানুহৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। সেই ঘৰখনত সদায় দৰিদ্ৰতা থাকিবই। এতিয়া আপোনাৰ ঘৰত যদি আপুনি জোঠা বাচন ৰাখি থৈ দিছে, তেনেহ'লে আপুনি কেতিয়াও আপোনাৰ ঘৰত জোঠা বাচন ৰাখিবলৈ নিবিচাৰিবই। এতিয়া আমাৰ বহু মানুহৰ কি হয়, বিশেষকৈ ঠাণ্ডা দিনত এনেকুৱা হয়, ধৰক ৰাতি ভাত খালে, আপোনালোকে ৰুটি খালে, আপুনি যিয়ে নাখাওক, ডিনাৰ কৰিলে, কৰাৰ পিছত কি হয়, তেওঁলোকে ৰাতি বাচনখিনি ধুই নথয়। খুব বেছি ঠাণ্ডাৰ কাৰণে এলাহ লাগে কি কৰে, ৰাতি তেনেকৈ থৈ দিয়ে, কালি ধুম, তেনেকুৱাকৈ থৈ দিয়ে। কিন্তু আপুনি যদি জোঠা বাচন ঘৰত ৰাখি থৈ দিছে নহয়, আপোনাৰ ঘৰখনত সদায় দৰিদ্ৰতা থাকিব, আপোনাৰ ঘৰখন সদায় অভাৱত থাকিব। আপোনাৰ ঘৰখনত যদি আগতে ভাল অৱস্থাও আছিল, আপোনাৰ ঘৰখন কিন্তু বেয়া দিনলৈ যাবই। গতিকে আপুনি কেতিয়াও ৰাতি জোঠা বাচন ৰাখি নথব, ৰাতি আপুনি খাইছে, লগ ধুই থৈ দিব। আৰু চতুৰ্থতে হৈছে দৰজাৰ সন্মুখত আপুনি কেতিয়াও চেণ্ডেল ৰাখি নথব। এতিয়া বহু মানুহৰ এনেকুৱা আছে, গম নাপায়, কি কৰে, ঘৰৰ দুৱাৰৰ মুখত কি হয়, তেওঁলোকে চেণ্ডেলযোৰ খুলি লৈ তেওঁলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। এতিয়া ঘৰৰ বাহিৰত আপুনি চেণ্ডেলযোৰ খুলি থৈছে, ভাল কথা, কিন্তু আপুনি যদি আপোনাৰ ঘৰৰ দুৱাৰ মুখখনত চেণ্ডেলযোৰ খুলি থৈ দিয়ে, তেন্তে আপোনাৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। কাৰণ আমাৰ ঘৰৰ দুৱাৰ মুখখন আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়াকৈ ৰাখিব লাগে, যাতে আমাৰ ঘৰলৈ মা লক্ষ্মী আহে। তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ ঘৰৰ দুৱাৰ মুখতে যদি চেণ্ডেল ৰাখি থৈ দিছে, আপোনাৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। গতিকে আপুনি তেনেকুৱা ভুল নকৰিব। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভুল কৰি আছিল, আজিৰে পৰা নকৰিব।